আসসালামু আলাইকুম এভৰিৱান। দেখিছে আপোনালোকে ইয়াত কাম কৰি আছে দিনৰ পৰা এতিয়া ৰাতি হৈ গ'ল, তেওঁলোকে কাম কৰিয়ে আছে। মুছলিম শৰীফত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে ফৰমাইছে, আল্লাহ পাক হয় আৰু পাক মালহে আল্লাহ তাআলাই পচন্দ কৰে। তাৰপিছত আপ সাল্লাল্লাহু আলাইহি সাল্লামে ফৰমালে, ইয়া আইয়ুহাল্লাযীনা আমানু কুলু মিনাত তাইয়্যিবাতি মা ৰাযাকনাকুম, হে ইমানদাৰসকল, আমি যি পাকিজা মাল দিছোঁ সেয়া খোৱা। তাৰপিছত আপ সাল্লামে ক'লে, এজন মানুহ বহুত দূৰৰ পৰা ট্ৰেভেল কৰি আহিছিল, গাত মাটি লাগি আছিল, এনেকুৱা অৱস্থা আছিল যে মানুহে দেখি পালে বেয়া লাগি গৈছিল। তো সেই ব্যক্তিজনে হাত উঠাই আল্লাহৰ ওচৰত দোৱা কৰিছিল, ইয়া আল্লাহ ইয়া আল্লাহ ইয়া আল্লাহ। এনেকুৱা অৱস্থাত তেওঁ হাত উঠাইছিল যে তেওঁ যি খাইছিল সেয়াও হাৰাম আছিল, তেওঁ যি পানী পান কৰিছিল সেয়াও হাৰাম আছিল, তেওঁ যি কাপোৰ পিন্ধিছিল সেয়াও হাৰাম আছিল, তেওঁৰ বডিত যি তেজ চলাচল কৰিছিল সেয়াও হাৰাম আছিল। আপছা সাল্লামে ফৰমালে যে আল্লাহে এনেকুৱা মানুহৰ দোৱা কিয় কবুল কৰিব? কিছুমান মানুহে কুৱেশ্যন কৰে, যদি সিহঁতি আল্লাহক ছিৰিয়াছলি নলয়, আল্লাহক নেমানে, তেনে আল্লাহে সিহঁতক ইমান প্ৰপাৰ্টি আৰু সুখত কিয় ৰাখে? তৌবাত আল্লাহ তাআলাই ফৰমাইছে যে আল্লাহেতো বিচাৰে যে সেই সম্পত্তিৰ দ্বাৰা, সেই সন্তানৰ দ্বাৰা দুনিয়াত ইহঁতক আজাব দিব। ডেট মিনছ মাল আৰু সন্তান ইহঁতৰ কাৰণে আজাব বনি যায়। আপোনালোকে নিশ্চয় দেখিছে, যি সন্তানৰ কাৰণে মানুহে হালাল হাৰামৰ মাজত ডিফাৰেঞ্চ কৰা এৰি দিয়ে, এণ্ডত যেতিয়া বিচনাত পৰি থাকে সেই সন্তানে সম্পত্তিৰ লোভত ষ্টাম্প পেপাৰত ষ্টাম্প মাৰিবলৈ ৰৈ থাকে। আৰু কিছুমানৰ অৱস্থাটো এনেকুৱা হৈ যায়, ঘৰত মৰি পৰি থাকে, 3 দিন 4 দিন হৈ যায়, গোন্ধ ওলাই, ওচৰৰ মানুহ আহি পেলাই গম পায় যে সন্তানটো বাহিৰত থাকে আৰু সন্তান নথকাৰ কাৰণে ইয়াত মৰি পৰি আছে, মানুহে গমেই নাপালে। যিবোৰ মানুহে দুখীয়া নিচলাৰ মাল খাইছে, একচুৱেলি সেইবোৰ মানুহে নিজৰ পেটত দুজখৰ জুই ভৰ্তি কৰি লৈছে। এইবোৰ মৰেল লছ হয়, দুনিয়াত তো আপুনি নেদেখে, কিন্তু আখিৰাতত এক্টিভ হৈ যাব। আল্লাহ তাবাৰক ৱ তাআলাই আমাক হাৰাম মালৰ পৰা বাচিবৰ কাৰণে তৌফিক দিয়ক, হালাল মাল কষ্টৰে হ'লেও উপাৰ্জন কৰিবৰ কাৰণে তৌফিক দিয়ক। জাযাকাল্লাহু খাইৰ।